মানে আমাৰ কি হল এই মেইন ৰাস্তাৰ কাষতে মানে ধৰি লওক মানে এই কাটা ফেন্সিং যিটো নেকি ব্লেড ফেন্সিং এই ব্লেড ফেন্সিংটো মানে গোটেই ৰাস্তা কিনাৰত আৰু কিছুমান আমাৰ গাঁৱৰ ঘৰলৈ যোৱা ৰাস্তাবিলাক সব বন্ধ কৰিছে আৰু ব্লেড ফেন্সিং লগাইছে প্লাস যোৱা কালিৰ কথা হয় 2টামান বজাত মানে গরু এটা ইমান ডাঙৰ গরু সেইটো বিক্রি কৰিলে কমসে কম নহলে 50,000 মান পালেহেঁতেন সেই মানুহ ঘৰে কিন্তু সেই মানুহ ঘৰৰ আজি গৰুটো একদম ডাইৰেক্ট ডিঙিত মানে একদম নলি কাট খাই গল আমি সব মানুহ দেখা আগত মানে গৰুটো মৰি গৈছে মানে ডক্টৰ আমি মাতিছো ডক্টৰ আহি কিনে আৰু ডক্টৰো হাত উঠাই দিলে যে এইটো তেজ গোটেই উলাই খতমে হৈ গল এইটো কোনো প্ৰকাৰে মানে নেবাছে মানে হাত উঠাই দিলে তাৰ পিছত আমিও কি কৰিম আৰু তাৰ পিছত গৰুটো এতিয়াও সেই ডেড বডিটো এতিয়াও সেই ভাগে পৰি আছে যাতে ৰাইজেও দেখক আৰু মালিকও আহক আমি ভাবিছিলো কিন্তু মালিকে আহিব নোৱাৰিম বুলি কৈছে কি বাহানা কি দেখাইছে ক'ব নোৱাৰিছো কিমানখিনি হসা কিমানখিনি মিছা আমি নাজানো কিন্তু আমি মুঠতে এই যিবিলাক ব্লেড ফেন্সিং ৰাস্তা কাষত লগাইছে আৰু কিছুমান ৰাস্তা বন্ধ কৰিছে সেইবিলাক কিন্তু উন্নতি পলমে সেইবিলাক সব ক্লিয়াৰ কৰিব লাগিব সফা কৰিব লাগিব আৰু ব্লেড ফেন্সিং লগাবলৈ আছে বাগানৰ কিনাৰত লগাওক সাইডত লগাওক কিন্তু বাউন্ডাৰীত ব্লেড ফেন্সিং লগাওক কিন্তু এই ৰাস্তা কাষত আজি গৰু এটা মৰিলে কাইলে হয়তো মানুহ এটাও মৰি যাব পাৰে যদি মানুহ এটা মৰি যায় মানুহৰ ভ্যালুটো দিব পাৰিব নেকি স্কুল এখন আছে ওচৰতে সৰু সৰু ল'ৰা ছোৱালী আহ হৈ থাকে আৰু এতিয়া বৰ্তমান আমাৰ ইয়াত খাত এখন খুলিছে এই খাতত ডাঙৰ ডাঙৰ গাড়ী আহিছে সৰু ল'ৰা ছোৱালী কিটা যেতিয়া গাড়ী আহিব আমাৰ এনো গাঁৱৰ ল'ৰা ছোৱালী গাড়ী দেখিলে ভয় কৰে কেনি যাম কেনি নেযাম কৈ যদি ব্লেড ফেন্সিং ফালে দৌৰি দিয়ে তেতিয়া সেই ব্লেড ফেন্সিংটো ল'ৰা ছোৱালী গাত মানে কাট খাব নাই সেইকাৰণে আমি ভাবিছো যে ব্লেড ফেন্সিং যিমান ৰাস্তা কাষত আছে সব সাইড কৰিব লাগে আৰু যদি সাইড নকৰে তেতিয়াহলে আমি গোটেই রাইজ হৈ আমি বাগানখন মানে ডাইরেক্ট বন্ধ কৰিম আৰু বেলেগ কোনো উপায় নাই মানে আমি বাগান বন্ধ কৰিমেই মানে ইতিমধ্যে মই এই কথাটো মৌখিকভাৱে মই যিটো মতলা সাবিকসা সত্ৰাধিকাৰী মনীষ বাগৰিয়া তেখেত আৰু মই মেনেজাৰ আৰু আমাৰ এই যিজন ভাইটি থাকে গৌতমক মই তিনিজনকে ৰখাই কেনে মই ৰাস্তা কাষত ৰৈ তেখেতলোকক মই এটা প্ৰশ্ন সুধিছিলোঁ যে আপোনালোকে ব্লেড ফেন্সিংটো যে মাৰিছে ৰাস্তা কাষত কি কাৰণে ইয়াত যে ল'ৰা ছোৱালী অহা যোৱা কৰিলে বাইচান্স যদি কোনোবা মানুহ কিবা এটা যদি অঘটন হয় সেই দায়িত্ব কোনে ল'ব তেতিয়া মনীষ বাগৰিয়াই মোক এটা কথা কৈছিলে যে এইটো মোৰ নিজৰ মাটি মই ৰাস্তাত মাৰো ক'ত মাৰো মোৰ কথা মই তেতিয়া কৈছিলোঁ যে আপোনালোকে ৰাস্তাত মাৰে য'ত মান মোৰ তাত একো আপত্তি কৰিবলগীয়া নাই যদিহে ইয়াত কিন্তু মানুহৰ কিবা হেৰি হয় মই ৰাইজৰ প্ৰতিনিধি হিচাপে কিন্তু তেতিয়াহ'লে কথাটো বেয়া হ'ব মই সেইদিনাখনে তেখেতক মৌখিকভাৱে জনাই থৈ গৈছিলোঁ যে অদূৰ ভৱিষ্যতলৈ আপুনি কিন্তু এই ব্লেড ফেন্সিংটো ইয়াৰ পৰা আঁতৰাই দিয়ক কাৰণ মানুহৰ কাৰণে ভয়ানক এই ফেন্সিংটো মানুহৰ মানে একচুৱেলি এইটো মানুহ জীৱ জন্তু এতিয়া আজিহে গম পালোঁ মই গৰু এটা বৰ বেয়াকৈ হেৰি কৰিলোঁ বেয়া দুখ লাগিছে মই মমাহঁতেও হৈছোঁ কিন্তু মই এটা কথা কৰোঁ আমাৰ এই মানুহখিনিক সদায় শ্ৰমিক মানুহখিনিক মানে কিছুমান ক্ষেত্ৰত প্ৰতিটো মানে শোষণ কৰি থকা আগতে লাগে মানে প্ৰতিটো ক্ষেত্ৰত শোষণ কৰি থকা আগতে এইটো কাৰণে লাগে সদায় মানে এনেকুৱা ভাবে যে মানুহখিনি সদায় কাম কৰি থাকিব মানে ইহঁতক সদায় তলত থ'লেই হৈ যায় তেনেকুৱা ধৰণৰ মানে মানসিকতা লৈ কেনে কাম কৰিছে ইয়াত মানে আপুনি বিশ্বাস নকৰিব মানুহ কাম কৰা যিখিনি বাগানৰ মানুহ কাম কৰে পেচাব কৰিবলৈ সময় নিদিয়ে কিবা এটা যদি অকণমান সময় বহি মানে বহুত অত্যাচাৰ কৰে মানসিকভাৱে আৰু এটা কালি পৰহি এটা ঘটনা হ'ল অইল ইণ্ডিয়া ইয়াত ওচৰতে এটা খাদ লোকেশ্যন এতিয়া হেৰি কৰিব তাতে মানে কি হ'ল পোষ্ট এটা ফুটিলে কিন্তু চকীদাৰজনক তাৰ দায়িত্ব মানে হেৰি কৰিছে বুজিছে মানে কি হ'ল তই কেনেকৈ নেদেখিলি আৰে অইল ইণ্ডিয়া এটা খুটা পুতিছে তাত সেই সাধাৰণ বাগানৰ চকীদাৰজনে কি কৰিব কওক তেখেতৰ মানে কাম মানে দৰমহাৰ পৰা বঞ্চিত কৰি থৈছে এনেকৈ যদি মানুহখিনি শোষণ কৰিবলৈ তেতিয়া কিন্তু আমি ৰৈ নাথাকিম মানে কি হ'ল আমি আমাৰ টিমনা মানুহখিনি একচুৱেলি খুব ভদ্ৰ মানুহ আৰু একদম ঠাণ্ডা মানুহ কিন্তু যেতিয়াই মানে হেৰি হ'ব তেতিয়া কিন্তু কোনো এবাৰ তত নাপাব খালি আমি একদম উপায়ুক্ত মহোদয়কো এটা কথা আমি হাজৰে বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাক মানে কিবা এটা উপায় দিয়ক কাৰণ কেলৈ ঘৰলৈ যোৱা ৰাস্তাটো আপোনালোকে চাওক এইফালে চাওকগৈ গৈ কিনে ঘৰলৈ যোৱা ৰাস্তাটো ব্লেড ফেন্সিং আৰু এই মানুহখিনি আমাৰ নিজৰ মাটি এইখিনি নিজৰ জেগা আমি জন্ম পাই ইয়াত থাকে আমি যদি যাবলৈ অহা যোৱা কৰিবলৈ ৰাস্তাটো আমাক কাৰেণ্টে বান্ধি দিব আমি কি সদায় ৰৈ থাকিম নেকি এনেকৈ পিছত কিন্তু পুলিচ প্ৰশাসন আহি আমাক কিন্তু হেৰি কৰিলে নহ'ব আমি এতিয়াই ভালকৈ জনাইছোঁ উপায়ুক্ত মহোদয়ক আমি আপোনালোকৰ যোগেদি এটা কথাই প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমাক কিবা এটা হেৰি দিয়ক এইটো ডাঙৰ মানে এটা ব্যৱস্থালৈ নোযোৱাৰ আগতে আমাক এটা সমাধান দিয়ক নহ'লে কিন্তু আমি ৰৈ নাথাকিম আজি আমাৰ মাতলাত চাহ বাগিচাত এই নন্দু বাগৰিয়া বুলি এজন আমাৰ হেৰি মালিক হয় তাৰ পুতেক প্ৰকাশ এই ল'ৰাটোৰ নাম মানে এই বাগানখনত আগতে মানে এনেকুৱা
খুলিলে আমি একো বেয়া পোৱা নাই, বাগান খুলিছে ফেঞ্চিং লগাইছে আমি বেয়া পোৱা নাই। কিন্তু যিটো কাষতে যিটো ৰাস্তাৰ কাষত যিটো ডাঙৰ ডাঙৰ আমাৰ ইয়াৰ অইলৰ গাড়ী আহি আছে সেইটো মানে সেইকাৰণে আমি অলপ বেয়া পাইছোঁ যে ৰাস্তাৰ কাষত ইমান মানে যিটো ফেঞ্চিং কাটা ফেঞ্চিং যিটো মানে বেলেট এইটো বেলেট তার বুলি কয়, বেলেটৰ লিখা ধাৰ আছে, সেই বস্তুটো যাতেকে আমি আঁতৰাবলৈ কৈছোঁ। আপোনালোকে বান্ধ জড়িত বান্ধক, বান্ধ গৰু এইফালৰ পৰা সোমাব, আজি এইফালৰ পৰা গৰু নোসোমাই, ৰাস্তাৰ কাষত গৰু নোসোমাই, সোমাব আপোনাৰ ছাইডত এটা দি কিনে গৰু সোমাব। গতিকে এই বেলেগ ফেঞ্চিংটো আমি ইয়াৰ পৰা আঁতৰাই বেলেগ ছাইডত লগাব লাগে। আৰু এটাকে মই অসম চাহ মজদুৰ সংঘৰ সভাপতি হিচাপে মই আৰু এটা ক'বলৈ বিচাৰিছোঁ, ইয়াত যিটো শাসন মানে শ্ৰমিকক যিবিলাক শাসন কৰি আছে সেই শাসনটো অলপ ভাল পোৱা নাই আমি। কেলে ভাল পোৱা নাই, এতিয়া শ্ৰমিকবিলাক যিটো ঘৰ যাবলগীয়া এইফালৰ পৰা আমাৰ বস্তি মানে বাগান কাষে কাষে ঘৰ আছে, সেইবিলাকে যাতে ৰাস্তাবিলাকে কি কৰিছে সেইটো ফেঞ্চিং মাৰি দিছে, তো মানুহ যাব ক'ৰ পৰা। তো গতিকে আৰু এইটো যিটো ফেঞ্চিং মাৰিছে তাৰ পৰা ওলালে মানে ফেঞ্চিঙতে মানে ব্লেক তাৰৰ লাগিবই মানুহ। গতিকে এইবিলাক আমি যাতেকে এইবিলাকৰ যাতেকে আমি আঁতৰাব কৈছোঁ। আৰু এটা কি হৈছে ইয়াত বাগানত মানে বহুত শোষণ এটা চলি আছে সিহঁতৰ। মানে কি হৈছে সময়ত মানে যিটো 1 ঘণ্টা মানে আমাৰ 5 ছিঙা মানে এটা নিয়ম আছে, এটা মানে টিফিন এটা খাই 12টা বজাত, সেইটো টিফিনটো যাতেকে সিহঁতি মানে খাব নোৱাৰে, মানে উঠ বাগানত মানে 5 ছিঙিলে এফালে আকৌ বাগান যা, এনেকৈ এটা হাৰাশাস্তি কৰি। আৰু এটা চলি আছে, এই ইয়াত যে যিমান শ্ৰমিক এতিয়া শ্ৰমিকবিলাকে যিমান আছে যিকেইটা ৰিটায়াৰমেণ্ট হোৱাবিলাকে এতিয়ালৈকে সিহঁতক যিটো গ্ৰেজুৱেটি ইয়াত ছেটেলমেণ্ট এইবিলাক দিব লাগে সেইটোও দিয়া নাই। মানে এইটো এনেকৈ এটা চিষ্টেম কৰিছে, সিহঁতি মানে দৰমহা 1000 টকা মানে দৰমহা এইটো দিব। তেতিয়াহ'লে ধৰ্মতে ইমান দিন কাম কৰি বৰষুণত কাম কৰি মিলি সেই মানুহজনী ৰিটায়াৰ হ'ল, কিবা এটা টকা পালে কিবা এটা উপাৰ্জন কৰিব, তো সেইটো মানে এই দৰমহাত 1000 টকাটো দিয়ে, সেইটো আমি ভাল পোৱা নাই। গতিকে অসম চাহ মজদুৰ সংঘৰ ফালৰো আমি এইটো তাক দাবী কৰিম, নহ'লে আমি ইয়াত এই বাগানখনত প্ৰতিবাদ কৰিব লাগে। যি আছে গ্ৰেজুৱেটিখন আপুনি একেবাৰ দিব লাগে, ব্লেক ছেটেলমেণ্ট একেবাৰ দিব লাগে, যিখিনি পইচা একবাৰ দিবৰ কাৰণে আমি অসম চাহ মজদুৰ সংঘৰ ফালে আমি দাবী জনাই। পথৰ কাষত যে ব্লেড লগাবৰ কাৰণে সেইটো আচলতে কি আমাৰ ডাইৰেক্টৰ সূৰ্যন ডাইৰেক্টৰ তেওঁ এটা অনুমতি দিছিলে। পাৰ্মিশ্যন পাইছিলে নে চৰকাৰীভাৱে পথৰ কাষত ব্লেড লগাবৰ কাৰণে পাৰ্মিশ্যন পাইছিলে নেকি আপোনালোকে? নাই সেইটো মই মালিকে যেতিয়া অৰ্ডাৰ দিব সেই অৰ্ডাৰ মতে এইটো কাম কৰিব লাগিব। গতিকে মালিকে অৰ্ডাৰ দিছিলে, এওঁ ডিভিজন ইনচাৰ্জ, এওঁ অৰ্ডাৰ দিলে, অৰ্ডাৰ দিয়াৰ পিছত তেওঁ সেইটো কাম কৰাই ল'লে, কৰিবলৈ দিলে। আৰু এতিয়া কি হ'ব, ৰাইজে যে এনেকুৱা ধৰণৰ ৰাইজৰ আপত্তিটো আগতে আহিব লাগিছিলে, লিখিতভাৱে আহিব লাগিছিলে, কিন্তু নাহিলে। এতিয়া ৰাইজে আপত্তি কৰিছে যে সেইটো কিবা এটা বিচাৰ কৰিবই লাগিব। মানুহ মৰাৰ পিছত বা গৰু ছাগলী মানুহতো মৰাৰ এটা সম্ভাৱনা আছে, পথৰ কাষততো আপোনালোকে অনুমতি অবিহনে আপোনালোকে হেৰি ল'ব নোৱাৰে, ব্লেড লগাব নোৱাৰে। নাই পথৰ কাষত মানে আমি বাগানখনৰ প্ৰটেকশ্যনটোৰ কাৰণেহে লগোৱা হৈছিলে। বাগানখন পথৰলৈকে পৰে নেকি? পথৰলৈকে মানে সেই নলাটো আছে, নলাটোৰ কাৰণে আমি এইফালে দিব লগা হ'ল। নলাটোৰ লগতে বাগানখন মানে গছ লাগি আছে, মানুহ ঘূৰিবলৈ প্লাকাৰজনী ঘূৰিবলৈ অলপ দিগদাৰ হয় দেখিয়ে এইটো কৰা হ'ল। তেওঁলোকেতো এটা অভিযোগ দিছে, ছাত্ৰ ছাত্ৰীসকল এইফালে প্ৰাথমিক বিদ্যালয় সেইখিনি ডাঙৰ যদি গাড়ী এখন অইলৰ আহে তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকল ছাইড হওঁতেতো ব্লেডত লাগিব। না সেইটো আপত্তিটো আগতে আহিব লাগিছিলে, কিন্তু আপত্তি দিছিলে নিদিছিল মই নাজানো। মই আহিছো ইয়াত মাৰ্চতে দেই, তাৰ আগতে কি দিছিলে নিছিলে নাজানো, মোৰ আগৰজনে কেনেকুৱা ধৰণৰ পাইছিল নাপাইছিল। কিন্তু এতিয়া মই থকাৰ পাছত সেই কমপ্লেইনটো লিখিতভাৱে যদি দিয়া হ'লে হয়তো ময়ো কথা পাতিব পাৰিলোহেঁতেন মালিকৰ লগত, যে এইটো কাৰণে আপত্তি কৰিছে, এই আপত্তিটো কেনেকুৱা ধৰণৰ ল'ব পাৰি, যে চাইল্ড প্ৰটেকশ্যনৰ কাৰণে হওক বা মেন প্ৰটেকশ্যনৰ কাৰণে বা এনিমেল প্ৰটেকশ্যনৰ কাৰণে হওক, এই বস্তুটো বৰ এটা হেৰি নহয়, সুবিধাজনক নহয়। গডপুৰ ফেঞ্চিংটো হ'লে ভাল হয়।